খবৰ কেনেকুৱা? মোৰ খবৰ ভালেই। মই পিন্ধি মেলি ৰেডি হৈ গৈছো। কিন্তু মই কলৈ যাওঁ মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই গাইজ। এয়া মোৰ পাপাৰ লগৰ এজনৰ ঘৰত অন্নপ্ৰসন্ন পাতিছে, তালৈকে আহিছো। এইফালে আপোনালোকক অকণমান দেখাই দিছো দেই। এয়া আকৌ আমাৰ ওচৰৰে বা এজনী লগ পালো। বা এজনীয়ে ভিডিঅ' তোলাবলৈ লাজ পাইছে কেনেকৈ চোৱা, তথাপিও মই অকণমান ওলাই দিলোঁ বাৰু। ইয়াৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিছোঁ, চাব দেই গাইজ। যিহেতু ভিডিঅ'টো কাইলৈ ৰাতিৰে হয়, ৰাতি বেছি দেৰি হ'ল যে সেইটো কাৰণে যোৱাকালি আপোনালোকক ভিডিঅ'টো দিব নোৱাৰিলোঁ। আকৌ ৰাতিপুৱা স্কুললৈ যাবলৈ দেৰি হয়। এতিয়া স্কুলৰ পৰা আহিহে ভিডিঅ'টো আপলোড দিছোঁ দেই গাইজ। ইফালে আকৌ খানা খাবলৈ মাতিলেই নহয়, আহিছোঁ যেতিয়া খানাটো খাবই লাগিব ন গাইজ। এইফালে খানা খাবলৈ বহা ৰাইজসকলকো দেখাই দিছোঁ দেই। ডিছপ'জেল দিয়া আৰম্ভ কৰিলে দেই। এতিয়া আকৌ খানাটো খোৱাতে কথা। এয়া এফালে পানী দিছে। এয়া ভাত দালি পকৰা দিছে, খাবলৈ আৰম্ভ কৰিছোঁ দেই। মাছ মাংস দিছে, মই যে মাছ মাংস নাখাওঁ সেইটো কাৰণে নাই লোৱা। এয়া খাই বৈ উঠি আকৌ ইয়াৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিছোঁ দেই গাইজ। আজিৰ মেইন মানুহ এয়া দেই গাইজ, মানে ভাইটিটো। এইফালে অকমানি ভাইটি দুটা নাচি আছে। এয়া আকৌ ভাইটিটোৰ মাক, এয়া আকৌ টিটু ৰাইডাৰ হয় দেই। কোনোবাই চিনি পাই যদি কমেণ্টত জনাবচোন। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়া লাইক এটা কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।